অভিশপ্ত হল পৰীক্ষিত অভিশপ্ত হল, পৰীক্ষিত উদ্ধাৰ পাবলৈ। কলিযুগ আৰম্ভ হোৱাৰ 30 বছৰৰ পাছত 7 দিন 7 ৰাতি প্ৰথমবাৰৰ বাবে পৃথিৱীত মহাভাগৱতৰ চৈতন্য হৈছে বুলি ভাগৱত দৰ্পণ গ্ৰন্থত উল্লেখ কৰা হৈছে। এই পৰীক্ষিতে মুক্তিৰ বাবে পৰীক্ষিতক বিধান দিয়া হৈছে যে তুমি মহাভাগৱত চৈতন্য কৰিব লাগিব, মহাভাগৱত তুমি শ্ৰৱণ কৰিব লাগিব। হুকমুনিয়ে মহাভাগৱত চৈতন্য কৰিছে আৰু অতি ভক্তিভাৱে পৰীক্ষিত মহাৰাজে ভাগৱত শ্ৰৱণ কৰি তেওঁ বৈকুণ্ঠ পায়ন কৰিছে। এয়া হ'ল কলিযুগ আৰম্ভ হোৱাৰ 30 বছৰৰ পাছত পবিত্ৰ গংগা নদীৰ পাৰত ভাদ মাহৰ শুক্লা নৱমী তিথিৰ পৰা পূৰ্ণিমালৈকে, নৱমীৰ পৰা পূৰ্ণিমালৈকে এই 7 দিন 7 ৰাতি মহাভাগৱতৰ প্ৰথমবাৰৰ বাবে আয়োজন কৰা হৈছে বুলি সেই গ্ৰন্থখনত উল্লেখ আছে। দ্বিতীয়তে কোৱা হৈছে মহাভাগৱতৰ কলিযুগ আৰম্ভ হোৱাৰ 200 বছৰৰ পাছত মহাভাগৱত আয়োজন কৰা হৈছে। গোকৰ্ণই নিজৰ ভাতৃ ধুন্দুলাকাৰী মুক্তিৰ বাবে মহাভাগৱতৰ আয়োজন কৰিছে পবিত্ৰ কাতি মাহৰ শুক্লা নৱমী তিথিৰ পৰা পূৰ্ণিমালৈ। তাৰ তৃতীয়ত মহাভাগৱতৰ আয়োজন কৰা হৈছে কলিযুগ আৰম্ভ হোৱাৰ 300 বছৰৰ পাছত বৃন্দাবন ক্ষেত্ৰত। এই যিটো গোকৰ্ণৰ যিটো কাহিনী, সেই গোকৰ্ণৰ কাহিনীটো বিশেষকৈ নতুন প্ৰজন্ম অত্যন্ত শুনিবলগীয়া হৈছে। গোকৰ্ণৰ কিয় ভাগৱত পঢ়িব লগা হ'ল আৰু বিশেষকৈ নৱদম্পতীসকল যিসকলে নতুনকৈ ঘৰ সংসাৰ আৰম্ভ কৰিছে তেওঁলোকৰ কাৰণে অত্যন্ত প্ৰাসংগিক এই কাহিনীটো। ইয়াৰ অন্তৰ্মত বিশেষকৈ তেখেতসকলক আহ্বান জনাইছোঁ যে তেখেতসকলে এই মহাভাগৱত শ্ৰৱণ কীৰ্তনৰ জৰিয়তে তেখেতসকলে মহাভাগৱততে আত্মনিয়োগ কৰক, মহাভাগৱত চৈতন্য বা চৰ্চা কৰাৰ বাবে যুৱ প্ৰজন্মই প্ৰয়াস কৰক। তেতিয়া আমি ভাবিম সঁচাকৈ সামাজিক ব্যাধিৰ পৰা আমাৰ নতুন প্ৰজন্ম উদ্ধাৰ হ'ব ভাগৱতৰ মহাত্মৰ দ্বাৰা। এজন ব্ৰাহ্মণ আছিলে, ব্ৰাহ্মণজনৰ নাম হ'ল আত্মদেৱ। তেওঁ সতী সন্তান, গাঁৱৰ মানুহে তেওঁক লেলি চিচি কৰে, সমাজলৈ গ'লে অগ্ৰস্থান নাপায়। ব্ৰাহ্মণৰ বৰ দুখ যে মই কিমান সম্পত্তি থকাৰ পাছতো এটি সন্তান জন্ম দিব নোৱাৰিলোঁ, গতিকে তেওঁ বৰ দুখ। দুখখনে ব্ৰাহ্মণে এদিন পথেদি ঘূৰি ফুৰিছে, গৈ আছে, কোন দিশে যাব তেওঁ কোনো উদ্দেশ্য নাই। তেতিয়া তেওঁ হঠাৎ এজন ব্ৰাহ্মণ, এজন ঋষিক তেওঁ স্নান কৰি অহা দেখি, আৰু ঋষিজনক স্নান কৰি অহা দেখি তেওঁ প্ৰণাম জনাই ক'লে যে হে ঋষিবৰ, মোৰ আজিলৈকে সতী সন্তান নাই, আপুনি মোক এটা বৰ দিয়ক যাতে মই এটি সন্তানৰ যাতে তৃপ্তি হ'ব পাৰোঁ। এতিয়া ব্ৰাহ্মণজনে তেখেতৰ মুখলৈ চাই ক'লে যে তোমাৰ দেখোন এই 4 আঙুল কপালত সতী সন্তানৰ কোনো মই ৰেখাই দেখা নাই, তুমি সতী সন্তান তুমি লাভ নকৰিবা। এই কথা শুনাৰ লগে লগে সেই ব্ৰাহ্মণজন অত্যন্ত দুখিত হ'ল। তেওঁ তেতিয়া ক'লে আপুনি যদি মোক এই বৰ নিদিয়ে মই কিন্তু আত্মহত্যা কৰিম। তেতিয়া ঋষিজনে ভাবিলে এইটো বৰ ডাঙৰ কথা। তেতিয়া তেওঁ যোগৰ বলে এটা ফল নিৰ্মাণ কৰিলে আৰু ফল এটা সৃষ্টি কৰি সেই ব্ৰাহ্মণজনক দিলে যে তুমি এই ফলটো লৈ যোৱা, এই ফলটো যদি ভক্তিভাৱে তোমাৰ যদি পত্নীয়ে গ্ৰহণ কৰে তুমি নিশ্চয় এটি সন্তান জন্ম দিব পাৰিবা, কাৰণ তোমাৰ ঔৰসতে হওক বা তোমাৰ পত্নীৰ গৰ্ভত এটি সুযোগ্য সন্তান জন্ম হ'ব। ব্ৰাহ্মণৰ বৰ আনন্দ হ'ল, ফলটো আনি নিজৰ পত্নীক দিলে। পত্নীয়ে তেতিয়া ফলটো নিৰিকি বিলাই চাই নিজৰ গিৰিয়েকক ক'লে হ'ব আপুনি একো চিন্তা কৰিব নালাগে, মই ফলটো গ্ৰহণ কৰিম। ব্ৰাহ্মণজন বৰ ভাল মানুহ, তেওঁ খুব এজন সাধু সন্ত মানুহ, তেওঁৰ নামটো হ'ল আত্মদেৱ। আৰু তেওঁ পত্নীগৰাকী কিন্তু সেই বিপৰীত। পত্নীগৰাকী চঞ্চলা, পত্নীগৰাকী অকণমান দুষ্ট প্ৰকৃতিৰ মানুহ। তেওঁ নিজৰ মানুহজনে মাৰ্কিং কৰে বুলি ভাবি ফলটো খাম বুলি ক'লে, কিন্তু তেওঁ প্ৰকৃততে কি কৰিলে সেই ফলটো তেওঁ গ্ৰহণ নকৰিলে। তেওঁ ভাবিলে যে মই গাভৰু অৱস্থাত আছোঁ, গাভৰু নিচিনাকৈ আছে, মোৰ দেহৰ সৌন্দৰ্য আছে, কালিলৈ মই যদি সতী সন্তান যদি গৰ্ভত স্থান দিব লগা হয়, মোক যদি সৌন্দৰ্য বুলি দিব, নীতি নিয়ম আহিব, এইবিলাক মই কেতিয়াও মানি থাকিব নোৱাৰোঁ। এতিয়া কি কৰিব, ফলটোতো গ্ৰহণ কৰিব লাগিব। তেতিয়া নিজৰ ভনীয়েকক খবৰ দি ভনীয়েকৰ লগত বহুতো আলোচনা কৰিলে যে এনেকুৱা এটা সমস্যাত পৰিছোঁ, মই কি কৰিম। এতিয়া ভনীয়েকে ক'লে তুমি একো চিন্তা নকৰিবা, মই তোমাক ইয়াৰ উপায় দিম নহয়। তেতিয়া ক'লে মোৰ গৰ্ভত আজি 3 দিন এটি সন্তান স্থিতি হৈছে, ভ্ৰম সৃষ্টি হৈছে, মই এইটো তোমালৈ সম্পৰ্কিত কৰিম, কিন্তু কেনেকৈ কৰিবা। আজিৰ পৰা মই তোমাৰ ঘৰলৈ তোমাক পৰিচৰ্যা কৰাৰ চলে মই তোমালোকৰ ঘৰলৈ গুচি যাম, তেতিয়া ভিনীহিয়ে বৰ ভাল পাব।
মই তোমাক পৰিচৰ্যা কৰাৰ চলেৰে মই তোমালোকৰ ঘৰত থাকিম আৰু যিদিনা সন্তানটো জন্ম হ'ব সেইদিনা সন্তানটো মই তোমাৰ হাতত অৰ্পণ কৰিম। কিন্তু এটা চৰ্ত লাগিব। চৰ্তটো বোলে কি, তোমাৰ যিমান স্থাৱৰ অস্থাৱৰ সম্পত্তি আছে সকলোবিলাক মোক দিব লাগিব। এই বাহিৰে কিন্তু সাধাৰণ কথা, সম্পত্তিটো তোমাক কিমান লাগে, মই দি দিম আকৌ তোমাক, মই নীতি নিয়ম মানুহবিলাকে। সেইকাৰণে আমাৰ অসমীয়া এটা কথা আছে, ভালে পাই ভালক খালে পাই যাব। বেয়া চিন্তা কৰিলে দিনটোলৈ মানুহজনৰ বেয়া হয়, আৰু ভাল মানুহবিলাকে ভাল চিন্তা কৰে, ভাল সন্তৰ সমকে লাভ কৰে। এই আখ্যানটো প্ৰথমতে আমাক এই কথা কৈছে। এতিয়া যেতিয়া তেওঁ যেতিয়া ভনীয়েকক আনিলে, মানুহজনে বৰ ভাল পালে। মানুহজনটো সাধু মানুহ, সন্ত মানুহ। তেওঁ ভাবিলে যে সঁচাকৈ মুখখন খালি তেওঁ ঘৰলৈ আহিছিল, আহি তেওঁ পত্নীক সেৱা শুশ্ৰূষা কৰিব, কাৰণ নীতি নিয়মত থাকিব লাগিব। এনেকৈ আহি দুই ভনীয়েকক নিজৰ স্বামীক পত্নীগৰাকীয়ে মিছা কথা ক'লে। গতিকে সেই মিছা কথা কৈ ভনীয়েকক আনি ৰাখিলেহি। কিন্তু তেওঁলোকে প্ৰমাণ চাম বুলি ক'লে, এটা সাধাৰণ ফল খালেতো সতি সন্তান হ'ব পাৰে নে? এই ফলটো কিবা এটা ব্যৱস্থা কৰিব। ওচৰতে গাই গৰু এজনী চলি আছিলে, গাই গৰুজনীকে ফলটো খুৱাই দিয়ে। এতিয়া গাই গৰুজনী লাহে লাহে গৰ্ভধাৰণ কৰিলে। গাই গৰুজনী যেতিয়া গৰ্ভধাৰণ কৰিলে, লাহেকৈ গাই গৰুজনীও তেনেকুৱা অৱস্থা হ'ল। আৰু এটা নিৰ্দিষ্ট সময়ত ব্ৰাহ্মণৰ পত্নীয়ে ব্ৰাহ্মণক সন্তানটো চব তুলি দিলে যে স্বামী আমাৰ সন্তানটো। তেওঁ বৰ ভাল পালে। ভগৱানৰ সন্তানে কি বিচাৰিছিলে, সঁচাকৈ লিখিয়ে দিয়া ফলটো খাই তেওঁ সন্তান হ'ল। কিন্তু তেওঁ সেইটো সন্তান নহয়, সেইটো ভনীয়েকৰ সন্তান। তেওঁ নাজানিলে তেওঁ যে পত্নীয়ে গৰ্ভত স্থান দিয়া নাই, ফলটো খাই গ্ৰহণ কৰা নাই। কিন্তু 3 দিনৰ পাছত গাইজনী পোৱালি এটা জন্ম দিলে। ব্ৰাহ্মণৰ আৰু আনন্দ হ'ল যে তেওঁ এটি সন্তানে বিচাৰিছিলে, ভগৱানে তেওঁক 2টি সন্তান দিলে। গাইজনীয়ে যিজনক জন্ম দিলে তেওঁ গৰু পোৱালি নহয়, তেওঁ মানুহ হিচাপে জন্মগ্ৰহণ কৰিলে। কিন্তু কাণ দুখন গৰুৰ দৰে হোৱাৰ কাৰণে তেওঁৰ নামটো গোকৰ্ণ ৰখা। ভায়েকৰ নামটো, ককায়েকৰ নামটো এই মিছা কথাৰে জন্ম হোৱাজনৰ নামটো ধুন্দুলাকে ৰখা হ'ল, আৰু ভায়েকৰ নাম গোকৰ্ণ ৰখা হ'ল। এতিয়া এই ডাঙৰ সমস্যাটো হ'ল, দুয়োজন লাহে লাহে ডাঙৰ দীঘল হৈ আহিছে, একেলগতে আছে হৈছে। দুয়োজনৰ চিন্তা চৰ্চা কৰ্মবিলাক পৃথক পৃথক। এই ধুন্দুলাকাৰীয়ে অসৎ সমলৈ যাবলৈ ধৰিলে, তেওঁ সদায় দুষ্ট ধৰ্মত বাস কৰে। এই গাই গৰুগৰাকীয়ে জন্ম দিয়া সন্তানজন বৈষ্ণৱ সংগলৈ যাব লাগে, সন্তৰ সংগলৈ যাব ধৰিলে, অধ্যয়নৰ কথা চিন্তা কৰে, কৃষ্ণৰ কথা চিন্তা কৰে, সাধু সংগলৈ। লাহে লাহে তেনেধৰণে দিন পাগলিলে, বাগৰি গ'ল দিন। এটা নিৰ্দিষ্ট সময়ত ধুন্দুলাকাৰীয়ে 5গৰাকী বিশ্বাসৰ ৰমণীৰ সৈতে সংসাৰ কৰিলে, আৰু সংসাৰ কৰি এখন উশৃংখল সংসাৰ সৃষ্টি কৰিলে। সদায় পিতৃ মাতৃক অত্যাচাৰ কৰিলে, ধন দে, মোক সম্পত্তি দে। গতিকে এনে চিন্তা কৰাৰ পাছত এদিন কি কৰিলে, তেওঁ পত্নীগৰাকী, তেওঁ মাতৃয়ে আত্মহত্যা কৰিবলৈ কৰিলে। এই ধুন্দুলাকাৰী মাতৃগৰাকী আত্মহত্যা কৰি আৰু অনুশোচনাত দগ্ধ হ'ল যে যদিহে মই স্বামীয়ে যদি দিয়া সেই অমৃত ফলটো যদি গ্ৰহণ কৰিলোহেঁতেন, মই গোকৰ্ণৰ দৰে ভাল সন্তান জন্ম দিব পাৰিলোহেঁতেন। সেইটো আৰু যদি মই এই মহাভুলটো যে মই কৰিলো, তেওঁ অনুশোচনাত দগ্ধ হৈ নিজকে খনন কৰা দি ভাল। এই কথাটোৱে বাৰে বাৰে কৈছে, যেতিয়া নতুন দম্পতীসকলে ইজনে সিজনৰ কথা সুন্দৰভাৱে আলোচনা কৰি, পিতৃ মাতৃক শ্ৰদ্ধা কৰি, শহু শাহুক শ্ৰদ্ধা কৰি, গুৰু ভকতক যদি শ্ৰদ্ধা কৰি ঘৰখন যদি সুন্দৰকৈ আগবঢ়াই লৈ যায়, সেই ঘৰখন মন্দিৰলৈ ৰূপান্তৰ হয়। আৰু সেই ঘৰখনলৈ আহিব লগা সন্তানসমূহ দেৱশিশুলৈ ৰূপান্তৰ হয়। যেনেধৰণে গোকৰ্ণ দেৱশিশু হ'ল। এতিয়া লাহে লাহে গোকৰ্ণই নিজৰ পিতৃক ক'লে যে পিতৃ, তুমি দাদাৰ অত্যাচাৰটো শান্তিত থকা নাই, গতিকে তুমি বনাশ্ৰম গমন কৰা, ঈশ্বৰ চৰণত বিলি কৰা। তেতিয়া সৰু পুতেকৰ এই আহ্বান, তেওঁ সদায়তো পুতেকৰ দিব, ডাঙৰ পুতেকৰ অত্যাচাৰ কিমান ভাবিব, মাৰপিট কৰে। গতিকে এইখিনি তেওঁ সৰু পুতেকে দিয়া পৰামৰ্শ মতে তেওঁ বনাশ্ৰমলৈ গমন কৰিলে। এতিয়া বনাশ্ৰমলৈ গমন কৰাৰ পাছত এই ধুন্দুলাকাৰী যিজন অত্যাচাৰীজনৰ কাৰণে নিজৰ পুতেক মাকে আত্মহত্যা কৰিব লগা হ'ল, নিজৰ পিতৃও ঘৰ ত্যাগ কৰিবলগীয়া হ'ল। তেওঁ কি কৰিলে, 5গৰাকী পত্নীয়ে নিজৰ সতী সন্তানক লৈ আলোচনা কৰিলে যে আমাৰতো স্বামীয়ে সদায় দুষ্ট দগাবাজ কৰিছিল, আমাক চলাইছে, আমাৰ ঘৰখনটো সদায় চুৰ চাকৰি কৰিয়ে চলাইছে। গতিকে এতিয়া আমাক যদি কথাবিলাক যদি ৰজাই জানিবলৈ হ'লে আমাৰ কি হ'ব অৱস্থা, ইয়াতো ব্যৱস্থা এটা ল'ব লাগিব। তেতিয়া 5গৰাকী পত্নীয়ে কি কৰিলে যে আমি ইয়াক মাৰি পেলাম। ওচৰতে থকা এডাল বাঁহ আনিলে, বাঁহে মৰিয়াই ৰছীয়ে মেলি বান্ধি বাঁহ এডালে 5গৰাকী তেওঁ পত্নী আৰু সতী সন্তান দুয়োটাই লগ লাগি নিজৰ মানুহজনক মাৰি পেলালে। মৰাৰ লগে লগে তেওঁ আত্মাটো পেটত ৰূপান্তৰিত হ'ল।
এতিয়া পেটাত্মৰ মুক্তি নোপোৱা হ'ল। এদিন গোকৰ্ণক সপোনত দেখুৱালে যে ভাতৃ, মই এটা বৰ ডাঙৰ সমস্যাত পৰিলোঁ। তোমাৰ দাদা মধ্যমদাৰী, পত্নী আৰু পুত্ৰৰ পৰা মই অত্যাচাৰ পালোঁ, আৰু মই নিজৰ পিতৃ মাতৃক যি দুৰ্দশা কৰিলোঁ সেইকাৰণে মই তাৰ শাস্তি পালোঁ। মোক সতী সন্তানে মৰিয়াই মাৰি পেলালে, আৰু মই এতিয়া মুক্তি পোৱা নাই। গতিকে মোৰ মুক্তি তুমি এটা ব্যৱস্থা কৰিব লাগে। তেতিয়া গোকৰ্ণই চাৰিতীৰ্থৰ সৈতে গোটেই বিষয়টো আলোচনা কৰিলে। তেতিয়া চাৰিতীৰ্থই পৰামৰ্শ দিলে যে মহাভাগৱত শ্ৰৱণ কৰাৰ অবিহনে আৰু গতি তন্ত্ৰ নাই। এতিয়া গংগা নদীৰ পাৰত ভাগৱত শ্ৰৱণ কৰিলে। গংগা নদীৰ পাৰত এজোপা বাঁহ গছ আছিল। সেই বাঁহ গছজোপাতে গোকৰ্ণৰ বেপত্ৰ হৈ তাত স্থিতি হ'ল। প্ৰথম স্কন্ধ ভাগৱত ১৪ এটা পাপ চলি থাকে। দ্বিতীয় স্কন্ধ ভাগৱত ১৪ শেষ হোৱাৰ পাছত আকৌ এটা পাপ চলি থাকে। ঠিক তেনেধৰণে নিৰ্দিষ্ট সময়ত মহাভাগৱতৰ অন্ত হ'ল, তেওঁ আত্মা পৰমাত্মাত বিলীন হ'ল। এয়া হৈছে ভাগৱতৰ মহাত্ম। গতিকে আজি এই দুদিনীয়া যি মহাভাগৱত, এই ভাগৱতে এনে কৰ্ণকৰ ভাগৱতে বহুত সুন্দৰ সুন্দৰ জীৱবিলাকে গতি পাইছে। বহু মহাপাতকে ভাগৱতৰ কাৰণে পৰম পদ লাভ কৰিছে। গতিকে সেই মহাত্মাৰ মহিমামণ্ডিত কৰক। আজি নতুন প্ৰজন্মৰ পুনৰবাৰ ধন্যবাদ জনাইছোঁ যুৱসকলক। যুৱসকল একত্ৰিত হৈ মহাভাগৱত এইবাৰ দুদিনীয়াকৈ পাতিছে। তেওঁলোকক ঈশ্বৰে সুন্দৰভাৱে ৰাখক, শাৰীৰিক মানসিকভাৱে সবল কৰি ৰাখক।